এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তুটো হৈছে টেন্স। এতিয়া আমি গম পাওঁ টেন্স হৈছে ইংৰাজীৰ মূল বিষয়, যিটোৰ দ্বাৰা আমি ইংৰাজী বাক্য সাধাৰণতে লিখিব বা ক'ব পাৰিম। টেন্সৰ সম্যক জ্ঞান আমাৰ সকলো ক্ষেত্ৰতে প্ৰয়োজনীয়। আগন্তুক এডিআৰই পৰীক্ষাত টেন্সৰ ওপৰতো কিছু প্ৰশ্ন আহিব। আপোনালোকে সকলোৱে যাতে সেই টেন্সৰ প্ৰশ্নকেইটা শুদ্ধ উত্তৰ কৰি যিকেইটা প্ৰশ্ন আহিব তাৰ গোটেইখিনি নম্বৰ লাভ কৰিব পাৰে, তাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। যিসকলে চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে ফেচবুকত চাব তেওঁলোকে পেজটো ফ'ল' কৰি ৰাখিব। পৰৱৰ্তী সময়ত আমি আকৌ টেন্সৰ ওপৰতে পুনৰাই কিছু ক্লাছ ল'ম। গতিকে আপোনালোকে সাজু হওক। প্ৰতিদিনেই টেন্সৰ ওপৰত অন্যান্য চিলেবাছত থকা ইংৰাজী গ্ৰামাৰৰ বিষয়ে আমি আলোচনা কৰিম। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ প্ৰেজেণ্ট ইনডিফিনিট টেন্স। এই প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি কেনেকুৱা ধৰণৰ বাক্য পাম আৰু কি ধৰণে আমি কাৰেকশ্যন কৰিব লাগিব তাৰ ওপৰত সম্পূৰ্ণ তথ্য লৈ আহিছোঁ। বাক্যৰ গঠনটো চাব গ'লে আমি চাম ছাবজেক্ট লাগিব এটা, তাৰ লগত ভাৰ্ব থাকিব। এতিয়া ভাৰ্বৰ লগত এছ, ইএছ, আইএছ যোগ থাকিবও পাৰে, নাথাকিবও পাৰে, কেৱল ভাৰ্বটো থাকিব পাৰে। আৰু লগত আছে অবজেক্ট। অবজেক্ট মানে ইয়াতে কেৱল অবজেক্ট বুজোৱা হোৱা নাই, আদাৰ্ছ বুলিও ধৰি লোৱা হয়। যেনে আই গ' টু স্কুল, এই বাক্যটোত টু স্কুল অবজেক্ট নহয়। টু স্কুল হৈছে আদাৰ্ছ, অৰ্থাৎ এক্সটেনশ্যন অন্যান্য বস্তু লৈ আদাৰ্ছটো গঠিত। এতিয়া প্ৰশ্নটো হ'ল এই যে ভাৰ্বৰ লগত যে এছ, ইএছ, আইএছ দিয়া আছে, এই এছ, ইএছ, আইএছটো কি আৰু কেনেকৈ আমি ভাৰ্বৰ লগত যোগ কৰিম। প্ৰথমতে চাব বাক্যটোৰ ছাবজেক্ট কি আছে। এতিয়া ছাবজেক্টটো চাব গ'লে আমি ছাবজেক্টৰ ধৰণ জানিব লাগিব। ছাবজেক্টৰ পাৰ্চন আছে আৰু নাম্বাৰ আছে। ছাবজেক্টটো সাধাৰণতে 6টা ভাগত ভাগ কৰা হয়। প্ৰথম 3টা ভাগ হৈছে ইয়াৰ পাৰ্চন অনুযায়ী, আৰু আনটো ভাগ হৈছে ইয়াৰ নাম্বাৰ অনুযায়ী। এতিয়া পাৰ্চন অনুযায়ী 3 ভাগ, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন। নাম্বাৰ অনুযায়ী সেই পাৰ্চনসমূহক আকৌ 2টা ভাগত গৈ প্ৰতিটো পাৰ্চনকে 2টা ভাগত ভাগ কৰা হৈছে। প্ৰথমটোৰ ফাৰ্ষ্ট পাৰ্চনৰ এক বচন আছে, বহু বচন আছে, অৰ্থাৎ যাক বোলা হয় ছিংগুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ। এতিয়া ছিংগুলাৰ নাম্বাৰত আছে আপোনালোকৰ আই আৰু প্লুৰেল নাম্বাৰত আছে আপোনালোকৰ উই। ঠিক তেনেকৈ ছেকেণ্ড পাৰ্চনত যিটো ছাবজেক্ট আছে সেই ছাবজেক্টক আকৌ এক বচন, বহু বচন 2টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে ইউ, তুমি, যাৰ অৰ্থ, আৰু আনটো হৈছে ইউ, যাৰ অৰ্থ তোমালোক। এতিয়া থাৰ্ড পাৰ্চনত কি পৰে? এইকেইটাৰ বাহিৰে যিমানবোৰ আছে সকলোবিলাক থাৰ্ড পাৰ্চনত পৰে, আৰু সেইকেইটাকো আকৌ 2 ভাগত বিভক্ত কৰা হৈছে। প্ৰথমটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু দ্বিতীয়টো হৈছে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ। এতিয়া উদাহৰণস্বৰূপে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত কি পৰিব? হি, শ্বি, ইট, দিছ, ডেট আৰু অন্যান্য যিবোৰ এক বচন আছে, যিকোনো এটা নাম, ৰাম, এজন বুজালে তেতিয়া এক বচনত পৰিব। ৰাম এণ্ড যদু, দুজন বুজাইছে তেতিয়া বহু বচনত পৰিব। আৰু অন্যান্য যিমানবোৰ এক বচন আছে সকলোবিলাক এই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত সামৰি লোৱা হ'ব। আৰু থাৰ্ড পাৰ্চনৰ আৰু এটা ভাগ আছে, সেইটো হৈছে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ, যিবিলাকৰ ভিতৰত পৰে দে, ৰাম এণ্ড হৰি, দিজ, দোজ, এইবিলাক হৈছে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ। এতিয়া আমি ছাবজেক্টৰ বিভিন্ন ভাগসমূহ লক্ষ্য কৰিলোঁ। এতিয়া চাওক, আমাৰ যিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আছিল, অৰ্থাৎ শ্বৰ্টকাট ক'ব গ'লে আই, উই, ইউৰ বাহিৰে যিমানবোৰ এক বচন আছে এই প্ৰত্যেকবোৰেই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। মনত ৰাখিব, আই, উই আৰু ইউৰ বাহিৰে যিমানবোৰ এক বচন আছে প্ৰত্যেক এক বচনেই হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। এতিয়া সেই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ যিটো ছাবজেক্ট, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ছাবজেক্ট যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কোনো এটা বাক্যত ছাবজেক্ট হিচাপে ব্যৱহাৰ হয়, তেন্তে সাধাৰণতে ভাৰ্বৰ লগত এছ, ইএছ, আইএছ যোগ হয়। এতিয়া এছ, ইএছ, আইএছৰ কি হয় সেইটো আমি অলপ চালেই গম পাব। ৰাইট ছাইডত যিটো কোণাত লিখা আছে
ইয়াছ কাৰ লগত যোগ হয় যদি ভাৰ্বটো শেষত ও আছে আৰু তাৰ আগত কনসনেন্ট আছে তেনেহ'লে তাৰ লগত ইয়াছ যোগ হ'ব তাৰ পিছত যদি ভাৰ্বৰ উচ্চাৰণৰ শেষৰ উচ্চাৰণটো স ছ শ ইত্যাদি ধৰণৰ কোনো উচ্চাৰণ হয় তেনেহ'লে তাৰ লগতো ইয়াছ যোগ হ'ব আৰু বাকীবোৰৰ সৈতে এছ যোগ হ'ব কিন্তু যদি কোনো এটা ভাৰ্বৰ শেষত ওয়াই আছে আৰু ওয়াইৰ আগৰ আখৰটো যদি কনসনেন্ট আছে তেনেহ'লে সেই ওয়াই উঠি যায় আই ই এছ যোগ হ'ব ওয়াইৰ আগত যদি আপোনাৰ কোনো এটা ভাৱেল থাকে তেনেহ'লে কেৱল মাত্ৰ এছ হে যোগ হ'ব নিশ্চয় বুজিব পাৰিছে আপোনালোকে অলপ সাইডত লক্ষ্য কৰিলে ৰাইট সাইড কোণাত লক্ষ্য কৰিলে গম পোৱা যাব এতিয়া আমাৰ ষ্টাৰ মাৰ্ক দিয়া আছে তাৰে 1 নম্বৰটো অলপ চালে আৰু ভালকৈ গম পাব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে ভাৰ্বৰ সৈতে এছ ইয়াছ আই এছ যোগ দিব লাগিব আৰু 2 নম্বৰত আছে আইৰ বাহিৰে ইয়াতে বাহিৰে দিয়া হোৱা নাই অলপ লক্ষ্য কৰিব আইৰ বাহিৰে সকলোবোৰ এক বচনৰ সাবজেক্টবোৰেই থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এতিয়া আহিছো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগিব অলপ লক্ষ্য কৰিলে গম পোৱা যাব আমি ওপৰলৈ টানি লৈছো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ বৰ্তমান সময়ত সত্যৰূপে বিবেচিত হোৱা ঘটনা সাধাৰণভাৱে সংঘটিত হোৱা কাৰ্য স্থায়ীভাৱে অৱস্থিতি বুজোৱা বাক্য আদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হয় এতিয়া বৰ্তমান সময়ত সত্যৰূপে কি কি ঘটনা বিবেচিত হ'ব পাৰে উদাহৰণ দুটা এটা ললে আপোনালোকে নিশ্চয় গম পাব এতিয়া ধৰা হল দিল্লী ভাৰতৰ ৰাজধানী কোনো এটা বাক্যৰ অৰ্থ এনেকুৱা প্ৰকাশ কৰিছে কি দিল্লী ভাৰতৰ ৰাজধানী এতিয়া আজিতো দিল্লী ভাৰতৰ ৰাজধানী হয় নিশ্চয় হয় গতিকে যেহেতু আজি দিল্লী ভাৰতৰ ৰাজধানী হয় আজিৰ সময়ত সেই কাৰণে এটো বৰ্তমান সময়ত সত্যৰূপে ব্যৱস্থিত হোৱা ঘটনা বুলি ধৰি লোৱা হ'ব এতিয়া চাব সাধাৰণভাৱে সংঘটিত হোৱা কাৰ্য কি অৰ্থাৎ যিবিলাক ঘটনা আমাৰ দৈনন্দিন জীৱনত চলি থাকে সাধাৰণভাৱে কোনো লিমিট নাই কোনো সময় নাই সাধাৰণভাৱে চলি থাকে যেনে মই বজাৰলৈ যাওঁ তেও স্কুললৈ যায় মানুহজন আহে তুমি যোৱা এইবিলাক হৈছে সাধাৰণ কাম আৰু এই সাধাৰণভাৱে সংঘটিত হোৱা কাৰ্য বা ঘটনা এটা আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰিম নেক্সট আহিছো স্থায়ীভাৱে অৱস্থিতি বুজোৱা যিবিলাক বাক্য স্থায়ীভাৱে অৱস্থিতি হোৱা বুজায় সেইবিলাক বাক্য সাধাৰণতে আমি কি কৰিব লাগে প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰিব লাগে উদাহৰণস্বৰূপে আমি অসমত বাস কৰোঁ এই বাক্যটো বৰ্তমান সময়ত স্থায়ীভাৱে থকা বুজাইছে গতিকে এই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হ'ব 2 নম্বৰত আহিছো অভ্যাগত কামবোৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হয় তাৰ মানে যিবিলাক কাম ইতিমধ্যে আমি কৰি অভ্যস্ত হৈছো সেই কামবোৰ আমি সাধাৰণতে প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰিব লাগে এতিয়া অভ্যাগত কাম বুজা বাক্যবোৰত সাধাৰণতে আমি কিছু এডভাৰ্ব থকা দেখা পাম যেনেকুৱা অলৱেজ হাৰ্ড ফাষ্ট নেভাৰ ডেইলি আৰ্লি জেনাৰেলি ইউজুৱেলি এটেন্টিভলি অফেন ফ্ৰিকুৱেণ্টলি ওয়ান্স টুৱাইস সামটাইমস এট 5 PM অৰ্থাৎ যিকোনো সময় দিয়া আছে আৰু তাৰ আগত এড দিয়া আছে আৰু বহুত আছে কিন্তু এইখিনি থাকিলে আমি সাধাৰণতে সেই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ অভ্যাগত কাম হিচাপে প্ৰকাশ কৰা হ'ব আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হ'ব বন্ধুসকল যেহেতু আমি প্ৰতিদিনেই বিভিন্ন টপিক লৈ আপোনালোকৰ মাজলৈ আহি থাকো গতিকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই আকৌ 3 নম্বৰ ব্যৱহাৰলৈ আহিছো আমি চিৰসত্য ঘটনাবোৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হয় এতিয়া চিৰসত্য ঘটনা কি আমি বুজিব লাগিব চিৰসত্য ঘটনাবোৰ হৈছে যিবিলাক অতীত কালতো সঁচা আছিল বৰ্তমান সময়তো সঁচা আৰু ভৱিষ্যতেও সঁচা থাকিবই এইবিলাক ঘটনা হৈছে চিৰসত্য ঘটনা উদাহৰণস্বৰূপে গাখীৰ বগা সূৰ্য পূব পিনে উদয় হয় আৰু পশ্চিম পিনে মাৰ যায় মানুহ মৰণশীল এইবিলাক হৈছে চিৰসত্য ঘটনা আৰু এই চিৰসত্য ঘটনাসমূহ আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰিম পুনৰাই আহিছো 4 নম্বৰ ব্যৱহাৰলৈ এই 4 নম্বৰ ব্যৱহাৰটো অলপ ধৈৰ্য সহকাৰে চাব অলপ বুজিবলৈ চেষ্টা কৰিব বাক্যত ইফ ইন কেস টিল আনটিল আনলেস ইত্যাদি থাকিলে বাক্যটোৰ দুটা অংশ হয় বুজি পাইছে নিশ্চয় যদি বাক্যত ইফ ইন কেস টিল আনটিল আনলেস আদি থাকে তেন্তে এই বাক্যটোৰ মাত্ৰ দুটা অংশ হ'ব তাৰে এটা অংশ প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হয় আৰু আনটো অংশ ফিউচাৰ ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হয় বন্ধুসকল গতিকে এইখিনি আছিল এই 4টা আছিল আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ এতিয়া আমি মন কৰিব লাগিব যে আমাৰ ভাগটো কেনে ধৰণে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম ষ্টাৰ মাৰ্ক দিয়া আছে ইয়াতে লক্ষ্য কৰিব
কাৰেক্ট টেন্স কৰোঁতে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাবে আমি মনত ৰাখিব লাগিব যে ভাৰ্বৰ লগত হয়তো এছ ইয়াছ আই এছ যোগ হ'ব, নহ'লে কেৱল ব্ৰেকেটটোহে উঠি যাব। এতিয়া ভাৰ্বৰ লগত এছ ইয়াছ আই এছ কেনেকৈ যোগ হয়, কি ক্ষেত্ৰত যোগ হয়, এইখিনি আমি আগতেও আলোচনা কৰিছোঁ। লাষ্ট একবাৰ কৈ দিছোঁ যে যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় আৰু ইয়াৰ ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেন্তে ভাৰ্বৰ লগত এছ ইয়াছ আই এছ যোগ হ'ব। আনহাতে যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য হয় আৰু ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়, তেনেহ'লে কেৱল ব্ৰেকেটটো উঠি যাব, অৰ্থাৎ ভাৰ্বৰ ৰূপটো ছেম থাকিব, জাষ্ট ব্ৰেকেটটো উঠি যায়, সেই খালী ঠাইত আমি বহাই দিব লাগিব, তেতিয়া আমাৰ কাৰেক্ট টেন্স হৈ যাব। এইখিনি আছিল প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে আলোচনা। এতিয়া আমি কিছু প্ৰশ্ন লৈ আহিছোঁ আৰু এই প্ৰশ্নখিনিৰ এনচাৰৰ তলত দিয়া আছে, আপোনালোকে কেৱল প্ৰশ্নটো উঠাই ল'ব পাৰে আৰু পৰৱৰ্তী সময়ত আপোনালোকে সেই কি কৰিব, সেইখিনি সলিউশ্যন কৰাৰ চেষ্টা কৰিব। ব্ৰেকেটৰ ভিতৰত ভাৰ্বটো দিয়া আছে আৰু ব্ৰেকেটৰ ভিতৰত সেই ভাৰ্বটোৰ ৰূপ কি হ'ব, এছ এছ আই যোগ হ'ব নে নহয়, কেৱল ব্ৰেকেটটো উঠি যাব, এইখিনি লৈ আপোনালোকে খুব ধুনীয়াকৈ টেন্স কাৰেকশ্যনখিনি কৰিব বুলি আশা ৰাখিছোঁ। এতিয়া আমি আগবাঢ়িছোঁ সেই উদাহৰণকেইটালৈ। এতিয়া চাব, গুৱাহাটী ব্ৰেকেটত দিয়া আছে ষ্টেণ্ড। এতিয়া আমি পৰীক্ষাত কেনেকৈ পাম, এই ব্ৰেকেটত থকা ভাৰ্বটোৰ কি ৰূপ আহিব তাৰ ওপৰত আমি প্ৰশ্ন পাম। গতিকে গুৱাহাটী ব্ৰেকেটত দিয়া আছে ষ্টেণ্ড অন দি ৰিভাৰ ব্ৰহ্মপুত্ৰ। এতিয়া চাব, গুৱাহাটী ষ্টেণ্ডছ হৈছে কাৰণ ই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গুৱাহাটী এটা আছে আৰু ই আইৰ বাহিৰে হয়। গতিকে আমি আগতে কি পাইছিলোঁ যে আইৰ বাহিৰে যিকোনো এক বচন হ'লেই সেইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত ই ভাৰ্বৰ সৈতে এছ এছ আই এছ যিকোনো এটা যোগ লৈহে বাক্যত ব্যৱহৃত হ'ব। গতিকে আমি কি পালোঁ আনচাৰটো, গুৱাহাটী ষ্টেণ্ডছ অন দি ৰিভাৰ ব্ৰহ্মপুত্ৰ। 2 নম্বৰ উদাহৰণলৈ আগবাঢ়িছোঁ। মাই আংকল ব্ৰেকেটত আছে কাম টু দিছ টেম্পল ওৱান্স এ মান্থ। তাৰমানে কি বুজাইছে যে ওৱান্স আছে বাক্যটোত, তেওঁৰ এক মাহত এবাৰ এই মন্দিৰলৈ অহাটো অভ্যাসত পৰিণত হৈছে। গতিকে বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যাব আৰু মাই আংকল এক বচন যিহেতু আছে, আইৰ বাহিৰে এক বচন, গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, ভাৰ্বৰ লগত এছ এছ আই এছ যোগ হ'ব। 3 নম্বৰ উদাহৰণলৈ আগবাঢ়িছোঁ। অল মেন ব্ৰেকেটত দিয়া আছে বি মৰ্টেল। এতিয়া কথা হ'ল বি ভাৰ্ব কি কি? বি ভাৰ্ব হৈছে 5টা, আমি নিশ্চয় জানো। প্ৰেজেণ্টত আছে এম ইজ আৰ আৰু পাষ্টত আছে ৱাজ ৱেৰ, আৰু ইয়াৰ পাষ্ট পাৰ্টিচিপলো আছে, নিশ্চয় গম পায়। পাষ্ট পাৰ্টিচিপলটো হৈছে বিন। গতিকে আমি যিহেতু অল মেন বি মৰ্টেল, এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য হ'ব যিহেতু চিৰত্য ঘটনা, গতিকে আমি গম পাম যে প্ৰেজেণ্ট ফৰ্ম আহিব। বি ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম হৈছে এম ইজ আৰ। এতিয়া অল মেন এক বচন নে বহু বচন? আমি জানো অল মেন বহু বচন, গতিকে এম ইজ আৰৰ আৰ আহিব। তো কি পালোঁ, অল মেন আৰ মৰ্টেল। 4 নম্বৰ উদাহৰণটো, ইফ হি কাম ব্ৰেকেটত দিয়া আছে কাম আই শ্যাল নট গো। কি পাইছিলোঁ যে যদি বাক্যত ইফ ইনগেজ টিল আনটিল আনলেছ ইত্যাদি থাকে, তেনেহ'লে বাক্যটোৰ 2টা অংশ হয়, তাৰে এটা অংশ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হয়, আনটো অংশ ফিউচাৰ ইনডিফিনিট টেন্সত হয়। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কৰিব লাগিব, কিয়নো দ্বিতীয় অংশ যিটো আছে আই শ্যাল নট গো আউট, এইটো ফিউচাৰ ইনডিফিনিট টেন্সত আছে। 2টাই টেন্স হয়, ইফ ইনগেজ টিল আনটিল আনলেছ ইত্যাদি থাকিলে 2টাই টেন্স হয়। গতিকে 2টা টেন্স যিহেতু হয়, সেইকাৰণে এটা কৰা আছে, এটা কৰি দিয়া আছে, সেই কৰি দিয়াটোৰ ওপৰত লক্ষ্য কৰিলে আমি আনটো গম পাম। ফিউচাৰ ইনডিফিনিট টেন্সত কৰি দিয়া আছে, গতিকে এইটো হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্স। এতিয়া হি কামছ, যিহেতু হি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। 5 নম্বৰ উদাহৰণলৈ মন কৰিব। চামটাইমছ মাই ফ্ৰেণ্ডছ ভিজিট আৱাৰ হাউচ। এতিয়া চামটাইমছ আছে যিহেতু এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যাব, গতিকে চামটাইমছ মাই ফ্ৰেণ্ডছ ভিজিট আৱাৰ হাউচ কিয় হৈছে, কাৰণ মাই ফ্ৰেণ্ডছ এক বচন নাই, মাই ফ্ৰেণ্ডছটো বহু বচন আছে। গতিকে মাই ফ্ৰেণ্ডছ যিহেতু বহু বচন আছে, ভাৰ্বৰ লগত এছ এছ আই এছ একো যোগ নহয়, কেৱল ব্ৰেকেটটোহে উঠি যাব। তাৰপিছত 6 নম্বৰটো চাওক, উই প্লে ফুটবল এভৰিডে। এভৰিডে আছে মানে প্ৰেজেণ্ট ইনডিফিনিট টেন্স, কিন্তু উই হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ বাহিৰে, অৰ্থাৎ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়, গতিকে কেৱল ব্ৰেকেটটোহে উঠি যাব। ধন্যবাদ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব।